চৰকাৰী ভূমিত যদি অবৈধভাৱে কোনোবাই বসবাস কৰে তেতিয়াহ'লে উচ্ছেদ কৰাটোৰ ক্ষেত্ৰত কাৰো আপত্তি থাকিব নোৱাৰে, আমাৰো নিশ্চয় আপত্তি নাই। কিন্তু তাৰ মাজতে দুটামান কথা আছে। এই উচ্ছেদৰ ওপৰত ভিত্তি কৰি বহুতে কৈছে, বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়েও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়েও কৈ দিয়ে, বা বিভিন্ন ধৰণৰ সংগঠনে কৈ আছে যে উচ্ছেদিত মানুহবিলাক বাংলাদেশী। আচলতে চাবলৈ গ'লে আপোনালোকে দেখিব যে উচ্ছেদিত মানুহৰ মাজত বহুত একেবাৰে পিয়ৰ খিলঞ্জীয়া মানুহ আছে। ইয়াৰ বাহিৰেও যিসকলক উচ্ছেদ কৰা হৈছে সেইসকলক বহুতে বাংলাদেশী বুলি কৈছে। এতিয়া আমি এটা কথা চাব লাগিব যে বাংলাদেশী বুলি আমি কাক ক'ব পাৰিম। বাংলাদেশৰ যেতিয়া এক্সিষ্টেঞ্চলৈ আহিছে, বাংলাদেশখন যেতিয়া গঠন হৈছিল 1971 চনত। 1971 চনৰ আগতে অসমলৈ অহা যিকোনো সেই অঞ্চলৰ পৰা পূৰ্ববংগৰ পৰা অহা মানুহক আমি বাংলাদেশী বুলি কেতিয়াও ক'বই নোৱাৰো, কাৰণ তেতিয়া বাংলাদেশ নাছিলে। সেইবিলাক আছিলে পূব পাকিস্তানৰ মানুহ বা পূৰ্ববংগীয় মূলৰ মানুহ। আৰু সেই মানুহবিলাক এতিয়া অহা নহয়, তাৰ বহুখিনি মানুহ 1900 চনৰ পৰাই, 1901 চনতেই ব্ৰিটিছে 1 লাখ মানুহ অসমলৈ আনিছিলে বুলি কয়। গতিকে সেই মানুহবিলাক আহিলে তেওঁলোকৰ নিজৰ ভাষা, সংস্কৃতি, কৃষ্টি এতিয়াও ৰাখিছে, তেওঁলোকে নিজৰ ধৰ্ম জীয়াই ৰাখিছে। গতিকে সেইটো কাৰণে আমাৰে বহুতে এই লুঙি টুপি পিন্ধা মৈমনসিঙীয়া ভাষা কোৱা মানুহ বুলি দেখিলেই বাংলাদেশী বুলি কৈ দিয়া এটা মানসিকতা আমাৰ আগৰো আছে। মই নিজেও অসম আন্দোলন কৰিছিলোঁ 1985 চনত। আমাৰো তেতিয়া মনত সেইটোৱে আছিলে যে লুঙি টুপি পিন্ধা মৈমনসিঙীয়া ভাষা কোৱা মানুহবিলাকে হৈছে বাংলাদেশী। কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ পঢ়া শুনা কৰি পেলাই গম পালো যে আমাৰ সেই ধাৰণা ভুল আছিল, আৰু আজিও দেখিছো বহু সংগঠনে এনেধৰণৰ ভুল কিছুমান কৰি আছে। গতিকে কিন্তু তাৰ বিপৰীতে দেখিছো অসম চৰকাৰে উচ্ছেদ কৰিছে, কৈছে যে আমি এজনো বাংলাদেশী নাৰাখো। আমিতো কোৱা নাই যে বাংলাদেশী ৰাখিব লাগিব। আমি কৈছো এজনো বাংলাদেশী 1971 চনৰ 25 মাৰ্চৰ পিছত অহা এজনো মানুহকে অসমত থাকিবলৈ দিয়াটো উচিত নহ'ব, বা চৰকাৰৰ সেইটো দায়িত্ব আৰু কৰ্তব্য যে সেই মানুহবিলাকক অসমৰ পৰা বিতাড়িত কৰিব লাগে। আৰু তাৰ পূৰ্বে যিসকল আহিছিলে, আমাৰ অসম চুক্তি অনুযায়ী 1971 চনৰ 25 মাৰ্চৰ আগৰ অহা মানুহখিনিতো আমি স্বীকাৰ কৰি লৈছো ভাৰতীয় নাগৰিক বুলি। যদি ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে নাগৰিকৰ কিছুমান অধিকাৰ থাকে, যেনে ভূমিৰ অধিকাৰ, অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ। গতিকে এই অধিকাৰবিলাকৰ পৰা আমি তেওঁলোকক বঞ্চিত কৰিব নোৱাৰিম। গতিকে চৰকাৰৰ নিশ্চয় তেখেতসকলক পুনৰ সংস্থাপন দিয়াৰ নিশ্চয় দায়িত্ব থাকিব, আৰু বৰ্তমান চৰকাৰখনে কৰিছেও। যদি এইখিনি বাংলাদেশীয়ে হয় তেতিয়াহ'লে একাঠাকে মাটি দিছে, 50,000 টকা দিছে, কিয় কৈছে? গতিকে আমি সেইটো কাৰণে দুটামান আহ্বান জনাম যে লুঙি টুপি পিন্ধা মানুহ দেখিলেই, মিয়া মানুহ দেখিলেই বাংলাদেশী বুলি নক'ব। আৰু আমি সকলোৱে চৰকাৰক আহ্বান জনাম, যিসকল 1971 চনত আগতে 1971 চনৰ 25 মাৰ্চৰ আগতে অসমলৈ আহিছিল, সেইসকলেও, যিসকলক আমি ভাৰতীয় নাগৰিক বুলি ক'লো, তেখেতসকলেও এই আন্দোলনটোত জঁপিয়াই পৰক। তেখেতসকলে কওক যে 1971 চনৰ পিছত অহা সকলো বিদেশীক অসমৰ পৰা, হিন্দু হওক, মুছলমান হওক বা যি দেশৰ পৰাই নহওক, বহিষ্কাৰ কৰিব লাগিব। তেখেতসকলে সেই আৱাজটোত হওক। দ্বিতীয় আৰু এটা কথা কৈছো, মই অতি উদ্বেগেৰে লক্ষ্য কৰিছো যে কিছুমান কাম আচলতে প্ৰশাসনৰ থাকে। এই ধৰক ক'ৰবাত গৈছে উচ্ছেদিত মানুহবিলাক ক'ৰবাত সোমাইছেগে, তাতো গৈ পেলাই কিছুমান সংগঠনৰ মানুহে গৈ এতিয়া তেওঁলোকক মানে আটক কৰিছে, বা বিভিন্ন ধৰণৰ তেওঁলোকৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হৈছে। আচলতে এইটো অত্যন্ত এটা ভয়ংকৰ কথা হৈছে। এইটো আচলতে প্ৰশাসনৰ অত্যন্ত সোপাঢিলা এটা কাম হৈছে। কিয়নো যদি এই যে সংগঠনবিলাক গৈছে তাত যদি কেনেবাকৈ কিবা এটা অপ্ৰীতিকৰ পৰিস্থিতি হয়, তাৰ পাছত কিন্তু অসমৰ পৰিস্থিতি অত্যন্ত ভয়ংকৰ হৈ পৰিব। গতিকে চৰকাৰে সেইটো লক্ষ্য কৰা উচিত, আৰু সংগঠনসমূহেও সেইটো এটা কিছু সংযম ৰখা উচিত। তেখেতসকলে প্ৰশাসনৰ ওপৰত ভৰসা ৰখা উচিত, প্ৰশাসনৰ ওপৰত বিশ্বাস ৰখা উচিত। আৰু তেনেধৰণৰ কিবা যদি ঘটনা হয় তেখেতসকলে লগে লগে প্ৰশাসনৰ জৰিয়তে কামখিনি কৰিব লাগে, নিজে তাত ইনভলভ হ'ব নালাগে। কাৰণ এতিয়া যিসকলে সংগঠন কৰি আছে, মই দেখিছো মোৰ ভাইটি ভণ্টি, আমাৰ কেতিয়াবা মতবিৰোধ থাকিব পাৰে, মতপাৰ্থক্য থাকিব পাৰে, কিন্তু তেখেতসকলৰ লগত কোনো শত্ৰুতা নাই। তেখেতসকলৰ আমাৰ ভাই হয়। তেখেতসকলৰ প্ৰতিটো মুহূৰ্ততে আমি তেখেতসকলৰ ভালটোৱে কামনা কৰোঁ। গতিকে কিবা এটা যদি পৰিস্থিতি তেনেকুৱা সৃষ্টি হৈ যায় তেতিয়া তেখেতসকলৰ নিশ্চয় কিছু ক্ষতি হ'ব। তেখেতসকলে আচলতে বহুত বস্তু দেখা নাই। 1983 চনটো দেখা নাই, তেওঁলোক তাৰ পিছত জন্ম হোৱা। 1983 চনত নেলিত যি অৱস্থা হৈছিলে, গহপুৰত যি অৱস্থা হৈছিলে, অসমৰ বিভিন্ন জেগাত যি এক নৰসংহাৰ হৈছিলে, সেইটো তেখেতসকলে দেখা নাই। আমি তেনেকুৱা এখন অসম চাব নিবিচাৰো। সেইটো কাৰণে সকলোৱে সংযমী হওক। আৰু চৰকাৰক আহ্বান জনাম যে মানৱীয় দৃষ্টিভংগীৰে চাই যিসকলক উচ্ছেদ কৰিছে, তেখেতসকল যদি ভাৰতীয় নাগৰিক হয় তেতিয়া তেখেতসকলে সংস্থাপন দিয়ক। তেখেতসকলৰ মানৱীয় যিবিলাক অধিকাৰ আছে, মানৱীয় অধিকাৰবিলাক তেখেতসকলে প্ৰদান কৰা হওক। আৰু যদি এজনো বিদেশী তাত আছে, এজনো যদি বিদেশী ডিটেক্ট কৰিব পাৰে, তেতিয়াহ'লে তেখেতসকলক বিদেশলৈ বিতৰণ কৰিব লাগে। এইখিনি কথা কৈছো।